নমস্কাৰ আমাৰ দলটিৰ নাম হৈছে বুঢ়ালৈত বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী মুছলপুৰ আৰু আমাৰ এই দলটিৰ মূল লক্ষ্য হৈছে অসমৰ বিভিন্ন সংস্কৃতিসমূহ আমি জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ তাৰ লগতে আমাৰ আছে ঝুমুৰ আছে বড়ো আছে বিহু আছে হাজং তিৱা এইবিলাক আমি বিভিন্ন লোকবাদ্য লোকনৃত্য সেইবিলাক আমি জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ প্ৰায় 2 মাহ হ'ল আমি চেষ্টা কৰি আছোঁ কৰবাত কিবা অনুষ্ঠান আছে নেকি বিহুৰ সময়ত অনুষ্ঠান প্ৰায় আমাৰ চলি আছে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমাৰ বুকিং হৈছে আৰু আমি পূজাত আমাৰ দেউলত আহি আছে 25 তাৰিখে আমি যোৱা 8 তাৰিখে কৰিলোঁ শিৱ পূজাত চৰাইমাৰীত এনেকুৱাকৈ আমি প্ৰগ্ৰামবিলাক কৰি আছোঁ আমাৰ বড়োমাৰ আছে নাৰায়ণপুৰ আছে অৰ্থাৎ বিভিন্ন জাগাৰ পৰা আহিছে আমাৰ দলটি যাতে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আমি বাহিৰত আমি উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে সকলোৱে চিনি পায় আৰু নতুন প্ৰজন্মই যাতে দগৰ কি বস্তু খাম কি বস্তু নাগাৰা কি বস্তু খোল কি বস্তু সেইবিলাক যাতে চিনি পায় তোমালোকে বিভিন্ন ধৰণৰ আমাৰ ক'ব লাগিব যে এই ক্ষেত্ৰত আমাৰ প্ৰতিধ্বনি আছিলে দীপম কলিতা তেখেতৰ বহুত অৱদান আছে এই ক্ষেত্ৰত এই সাংস্কৃতিক গোষ্ঠীলৈ আমি অসমৰ বিভিন্ন ঠাইত গৈ কেনে অকল অসম বুলি নহয় আমি বিভিন্ন ঠাইলৈ গৈ আমাৰ উপস্থাপন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এইটো তেখেতসকলে আহক যে ঢোলটো কি বস্তু শিকি লওক খাম কি বস্তু শিকি লওক সদায় আমাৰ নিজস্ব যিখিনি আমাৰ লোকবাদ্য আছে সেইখিনি আমি জীয়াই ৰাখিব লাগিব সেইখিনি আমি সেইখিনিয়ে চেষ্টা কৰি আছোঁ এই ক্ষেত্ৰত তেখেতসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ যে দলটোত আমাৰ আছে যে তেখেতসকলে যাতে নতুনত্বও লাগে আমি যিখিনি আমাৰ সংস্কৃতি আছে লোকবাদ্য আছে সেইখিনিও যাতে ধৰি ৰাখে এয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা